নমস্কাৰ এছপিএন সকলোকে জব মাষ্টাৰ আসাম চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। ভাৰতীয় সেনাবাহিনী নতুনকৈ 30টা কাৰিকৰী স্নাতক পদ মুকলি হৈছে, যাৰ চেলাৰী হৈছে 56,100। তেন্তে আহকচোন এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰোঁ এই পদকেইটাৰ বিষয়ে। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদকেইটাৰ বাবে কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। ইণ্ডিয়ান আৰ্মিয়ে টেকনিকেল গ্ৰেজুৱেটৰ 30টা পদ মুকলি কৰিছে, যাৰ লাষ্ট ডেট হৈছে 29/5/2025। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে ইঞ্জিনিয়াৰিং ডিগ্ৰী। 56,100 পাৰ মান্থ চেলাৰী হ'ব, যাৰ আপোনালোকে পে লেভেল 10 পাব ডিউৰিং IMA ট্ৰেইনিঙৰ টাইমত। চিভিলৰ বাবে 8টা, কম্পিউটাৰ ছায়েন্সৰ বাবে 6টা, ইলেক্ট্ৰিকেলৰ বাবে 2টা, ইলেক্ট্ৰনিক্সৰ বাবে 6টা, মেকানিকেলৰ বাবে 6টা, MIC ইঞ্জিনিয়াৰিং ষ্ট্ৰীমৰ বাবে 2টা, টোটেল 30টা পদ মুকলি হৈছে। এজ লিমিট দিয়া হৈছে মিনিমাম 20 আৰু মেক্সিমাম 27, আৰু এজ পাৰ ৰিকুইৰমেণ্ট আপোনালোকে এজ ৰিলেক্সেশ্যন পাব, যাৰে OBC MOBC বাবে 3 বছৰ, ST SC বাবে 5 বছৰ আৰু PWBD বাবে 10 বছৰ। কোনো এপ্লিকেশ্যন ফিজ নাই। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 30 এপ্ৰিল 2025 পৰা, লাষ্ট ডেট 29 মে 2025। হাউ টু এপ্লাই? আপোনালোকে ইণ্ডিয়ান আৰ্মি অফিচিয়েল ৱেবছাইটত গৈ প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন আপোনালোকে নিজৰ পাৰ্চনেল ডিটেইলছখিনি ফিল কৰিব। তাত আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড, ডেট অফ বাৰ্থ, চাৰ্টিফিকেট সকলোখিনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে কোনটো বিভাগত এপ্লাই কৰে সেই বিভাগটো চিলেক্ট কৰি নিজৰ HS SSLC গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটবোৰত PDF বনাই ছাবমিট কৰিব। নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ, চিগনেচাৰ আপলোড কৰিব, আৰু তাৰপিছত বাৰ্থ চাৰ্টিফিকেট, PRC, এক্সচেঞ্জ নাম্বাৰ গোটেইখিনি ছাবমিট কৰাৰ পিছত এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। ৰেফাৰেঞ্চ ID আপোনালোকে নিজৰ লগত ৰাখিব। ফিউচাৰ যেতিয়া আপোনালোকে এডমিট ডাউনলোড কৰিব, ৰেফাৰেঞ্চ IDটোৱে হেল্প কৰিব। এইখন হৈছে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখন। ইয়াত আনমেৰিড মেল বিচৰা হৈছে। মেৰিড কেণ্ডিডেট হ'লে নহ'ব। ফিজিকেলত আপোনালোকে 2.4 কিলোমিটাৰ ৰান কৰিব লাগিব 10 মিনিট 30 ছেকেণ্ডত। পুছ আপ 40টা মাৰিব লাগিব, পুল আপ 6টা, চিট আপ 30টা, স্কোৱাট 30 ৰেপুটেশ্যন, লাংছ 10 ৰেপুটেশ্যন, চুইমিং আপোনালোকে ফাণ্ডামেণ্টেলখিনি জানিব লাগিব। মই যিখিনি ক'লো গোটেইখিনি ক্লিয়াৰলি মেনশ্যন হৈ আছে, আপোনালোকে চাই ল'ব পাৰে ভিডিঅ'টো স্কিপ কৰি। ইমানখিনি আছিলে ভাৰতীয় সেনাবাহিনীৰ ৰিক্ৰুইটমেণ্টৰ ডিটেইল ডিছকাশ্যন। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভ হ'ল বুলি ভাবিছে, তেন্তে লাইক কৰিব, লগৰ বন্ধু বান্ধৱীৰ সৈতে চেনেলটো শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।